টানা দ্বিতীয়বারের জন্য অসমের মুখ্যমন্ত্রী হিসেবে দায়িত্ব নেওয়ার পর আজ কামাখ্যা মন্দিরে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা সকাল 9:30 নাগাদ কামাখ্যা মন্দিরে যান তিনি। কামাখ্যা মন্দিরে পুজো দিয়ে আশীর্বাদ নেন মুখ্যমন্ত্রী। অসমকে এগিয়ে নিয়ে যাওয়ার জন্য মা কামাখ্যার আশীর্বাদ নিয়েছি বললেন মুখ্যমন্ত্রী। টানা দ্বিতীয়বার অসমের মুখ্যমন্ত্রীর দায়িত্ব নিয়ে এবার কামাখ্যা দর্শনে গেলেন হিমন্ত বিশ্ব শর্মা। সাত সকালে একেবারে কামাখ্যা মন্দিরে পৌঁছে যান অসমের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। মায়ের কাছে পুজো দিয়ে আশীর্বাদ নেন তিনি। অসমকে এগিয়ে যাওয়ার জন্য মায়ের কাছে আশীর্বাদ নিয়েছি পুজো দিয়ে জানালেন মুখ্যমন্ত্রী। শ্ৰী চৰণত প্ৰাৰ্থনা জনালোঁ। নতুন চৰকাৰখনে 5 বছৰ কাৰ্যকালত অসমৰ যাতে বিকাশৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত ৰাখিব পাৰে, অসমখনক যাতে আমি সকলো ফালৰ পৰা আগুৱাই লৈ যাব পাৰোঁ, তাৰ বাবে মই মা কামাখ্যাৰ শ্ৰীচৰণত আজি প্ৰাৰ্থনা জনালোঁ। আৰু মই নিশ্চিত যে মহামায়া মা কামাখ্যাৰ আশীৰ্বাদত আমাৰ ৰাজ্যখন সকলো ফালৰ পৰা অহা 5 বছৰত আগবাঢ়ি যাব, অনিৰুদ্ধ গতিৰে অসমখন আগুৱাই যাব। কামাখ্যা মন্দিরে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা টানা দ্বিতীয়বার মুখ্যমন্ত্রী হিসেবে গতকালই কিছুদিন আগে শপথ নিয়েছেন অসমের মুখ্যমন্ত্রী, এবং সেক্ষেত্রে আজ একেবারে সরাসরি তিনি সকালবেলায় চলে যান কামাখ্যা মন্দিরে পুজো দিতে। কারণ অসমের এবার দায়িত্বে তিনি আবারও এসছেন দ্বিতীয়বারের মতো, এবং অসমের উন্নয়নের জন্য মা কামাখ্যার কাছে আশীর্বাদ নিয়েছি পুজো দিয়ে, এমনটাই বললেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। হয়েছেন হিমন্ত বিশ্ব শর্মা, এবং শপথ নেওয়ার পর আজ প্রথম কামাখ্যা মন্দিরে গিয়ে মায়ের দর্শন করেন মুখ্যমন্ত্রী। আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছিল কামাখ্যা মন্দিৰত, আৰু কামাখ্যা মন্দিৰৰ পৰা এই মুহূৰ্তত তেওঁ ওলাই যাব। এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। ৰাতুল আহমেদ আছে, দৰ্শকসকলক দেখাব। এনেদৰেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এনেদৰেই কামাখ্যা ধামত আহি আশীৰ্বাদ ল'বৰ কাৰণে আহি উপস্থিত হৈছিল। আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত তেওঁ প্ৰথমটো কাৰ্যসূচী আছিল কামাখ্যা ধামত, আৰু কামাখ্যা ধামৰ পৰা এই মুহূৰ্তত তেওঁ ওলাই আহিছে। প্ৰতিগৰাকী ব্যক্তিয়েই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰেই সন্মুখৰ পৰা অকণমান চাবৰ কাৰণে এনেদৰেই সকলোৱে চাইছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ দিনটোৰ প্ৰথমটো কাৰ্যসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই শপত গ্ৰহণ কৰাৰ পাছতেই কামাখ্যা ধামত আহি উপস্থিত হৈছে। আৰু কামাখ্যা ধামৰ পৰা পোনপটীয়াভাৱে আমি দৰ্শকসকলক দেখাইছোঁ, আৰু কিছু সময় পাছতে কামাখ্যা ধামৰ পৰা তেওঁ ওলাই যাব। ৰাতুল আহমেদে দৰ্শকসকলক দেখাব। আমি এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰতিগৰাকী ব্যক্তি এনেদৰে কিছু দূৰৰ পৰা আমি দৰ্শকসকলক দেখাইছোঁ কেনেদৰে তেখেতৰ কাষত ৰৈ সকলোৱে ফটো উঠিবৰ কাৰণে সকলোৱে ৰৈছে। আৰু এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত কামাখ্যা ধামত আহি উপস্থিত হৈছিল, আৰু কামাখ্যা ধামত উপস্থিত হৈ তেওঁ প্ৰথমটো যি কাৰ্যসূচী তেওঁ আৰম্ভ কৰিছে, এয়া আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰতিগৰাকী ব্যক্তিয়েই তেখেতক এনেদৰে এখন ফটো তুলিবৰ কাৰণে সকলোৱে
ৰৈছে আৰু এই মুহূৰ্তত দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিছোঁ কামাখ্যা মন্দিৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কামাখ্যা ধামত আহি উপস্থিত হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সকলোৱেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এখন ফটো তুলিবৰ কাৰণে সকলোৱে ৰৈ আছে আৰু আমি দৰ্শকসকলক দেখাইছোঁ সকলোৱে প্ৰতিগৰাকী ব্যক্তি আপোনালোকে যদি চাই সকলোৱে এখন ফটো নিজৰ মোবাইলত আবদ্ধ কৰিছে আৰু এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেদৰেই সকলোৱে প্ৰতিগৰাকী ব্যক্তিৰ লগত ফটো উঠিছে আৰু এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ সকলোৱে নিজৰ মোবাইলত এখন ফটো আবদ্ধ কৰিছে আৰু আবদ্ধ কৰি তেওঁ ওলাই গৈছে খুব ভালো মাছ ভাতৰ প্রোগ্রামটা হবে আপনি আমাকে মোবাইলটা দিয়ে দেন এনেদৰে তেখেতে কিছু সময় পাছতে কামাখ্যা ধামৰ পৰা ওলাই যাব এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া কামাখ্যা ধামৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ আজিৰ দিনটোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছিল কামাখ্যা ধামত মই ইতিমধ্যে উল্লেখ কৰিছোঁ কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু প্ৰতিগৰাকী ব্যক্তিয়ে সকলোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত এখন ফটো উঠিছে আৰু সকলোৱে এখন ফটো উঠি সকলোৱে প্ৰতিগৰাকী ব্যক্তিয়েই অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল পৰ্যটক প্ৰতিগৰাকী ব্যক্তিয়েই আজিৰ দিনটোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত এখন ফটো উঠিছে কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিছিল আৰু দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত কামাখ্যা ধামত আহি উপস্থিত হৈছে আৰু কামাখ্যা ধামৰ প্ৰতিগৰাকী ব্যক্তি কামাখ্যা ধামলৈ অহা যিসকল পৰ্যটক কামাখ্যা ধামলৈ অহা যিসকল ভক্ত সেই ভক্তসকলৰ প্ৰতিগৰাকী ভক্তৰ লগতে যিসকলে ইচ্ছা কৰিছে এখন ফটো তোলা সকলোকে কাৰো কোনো ব্যক্তিক তেখেতে নিৰাশ কৰা নাই সকলো লগতেই তেখেতে এখন ফটো তুলিছে আমি এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ কিছু দূৰৰ পৰা এই মুহূৰ্তত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাওক কেনেদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত কামাখ্যা ধামত আহি উপস্থিত হৈছে আৰু কামাখ্যা ধামত আহি তেখেতে আশীৰ্বাদ গ্ৰহণ কৰিছে আৰু আশীৰ্বাদ গ্ৰহণ কৰি তেখেতে ইয়াৰ পাছতেই আমি তেখেতক সুধিছিলোঁ যে তেখেতে ইয়াৰ পাছত ক'ত যাব তেখেতে এটা কথা উল্লেখ কৰিছে যে তেখেতে দিছপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ তেখেত যাব আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এনেদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছিল আৰু উপস্থিত হৈ তেখেতে এই মুহূৰ্তত